আজি যিটো ঘটনা ঘটিল শিৱসাগৰত, অনা অসমীয়াই অসমীয়াৰ মাটি দখল কৰাৰ যিটো অভিসন্ধি কৰিছে, ইতিমধ্যে আমি গম পাইছোঁ এজন সচেতন নাগৰিক হিচাপে যে শিৱসাগৰত এখন ঐতিহাসিক জেগা, যিটো সম্প্ৰীতিৰ এটা বাৰ্তা বহন কৰি আহিছে। তেনেস্থলত শিৱসাগৰত এনেধৰণৰ কাৰ্যবিলাক আজি যেন হৈছে, ই অশনি সংকেত বুলি মই ভাবোঁ আমাৰ অসমীয়া জাতিৰ কাৰণে। আৰু দ্বিতীয় কথা হৈছে, এজন অনা অসমীয়া ব্যক্তিয়ে, যিজনৰ নাম গোপাল যোশী, তেওঁ আজি শিৱসাগৰত য'তে ত'তে মাতি লোৱা আমি গম পাইছোঁ। আৰু তেখেতক আমি এই সংবাদৰ জৰিয়তে অৱগত কৰাব বিচাৰোঁ যে এজন অসমীয়া মানুহৰ পূৰ্বপুৰুষৰ মাটি তেওঁ জোৰ জুলুমকৈ দখল কৰাটো কিমান যুক্তিসংগত, তেওঁ এবাৰ ভাবি চিন্তি চাব লাগিছিল। আৰু দ্বিতীয় কথা হ'ল যে তেখেতে গত সময়ত গম পোৱা অনুসৰি তেখেতে গত সময়তো যিজন ব্যক্তিয়ে আজি এজাহাৰ দাখিল কৰিছে, তেখেতক ভাবুকি দি আহিছে। আৰু ভাবুকি দিয়াটোৱে এইটো নুবুজায় যে ভাবুকিটোৱে অকল এজন মানুহকে দিছে, কাৰণ এইটো শিৱসাগৰবাসী অসমীয়া মানুহৰ গাত, সকলোৰে গাত মানে লাগিব লাগিছিল আমি ভাবিছোঁ। আৰু দ্বিতীয় কথাটো হৈছে যে তেওঁ যাৰ পৰা মাটি ক্ৰয় কৰিছিলে, সেই মাটি ক্ৰয় কৰাৰ সময়ত তেওঁক ৰাস্তা পদূলি কিয় চমজাই দিয়া হোৱা নাছিল? আমি তেওঁ মাটি ক্ৰয় কৰাত আমি বেয়া পোৱা নাই, কিন্তু কথাটো হৈছে তেওঁক ৰাস্তা পদূলি চমজাই দিব লাগিছিলে। যিজনে ব্যক্তিৰ পৰা তেওঁ ক্ৰয় কৰিছিলে, সেই ব্যক্তিজনক তেওঁ কি হিচাপে লৈছিলে সেইটো আমি নাজানো। এতিয়া দ্বিতীয় কথা হৈছে কি, তেওঁ অনা অসমীয়াৰ সম্পত্তি তেনেকে জোৰ জুলুম কৰি বিচৰা, আৰু তেওঁ যিটো ভাবুকি দিছে যে তেওঁ এজন শিৱসাগৰ RSSৰ ব্যক্তি তথা বিজেপিৰ মানুহ, তথা তেওঁ অসম চৰকাৰখন তেওঁৰ পকেটত আছে বুলি তেওঁ উচ্চস্বৰে যিটো বক্তব্য দাঙি ধৰিছে, ইয়াৰ পৰা এটা কথা বুজিব পাৰি, শিৱসাগৰত অনিষ্ট কৰিবৰ কাৰণে অভিসন্ধি কৰিছে। আৰু এজন সচেতন নাগৰিক হিচাপে এই অভিসন্ধি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। বিশেষকৈ শিৱসাগৰবাসী ৰাইজে এই কথাটোত স্পষ্টৰে জনা উচিত যে অসমীয়াৰ মাটি, অসমৰ থলুৱাৰ মাটি এজন অনা অসমীয়াই জোৰ জুলুমকৈ ল'ব বিচৰাটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। মোৰ নাম শমছুৰ ৰহমান ওৰফে চাহেবজান। মোৰ ঘৰ জেঙনিকটীয়া, বাইপাছৰ কিনাৰত, SBI দিছামুখ ব্ৰাঞ্চৰ কিনাৰতে মোৰ ঘৰটো, আৰু ইন ফ্ৰণ্ট অফ হজৰত খণ্ডকাপীৰ দাৰুকান মাদ্ৰাছা। মই মোৰ ছোৱালী দুজনী, মই অকলশৰীয়া মানুহ। মোৰ ৰিটায়াৰ হোৱা আজি 7 বছৰ হৈ গ'ল। এতিয়া মোক মানে মাজে মাজে গৈ থাকে, গৈ পেলাই মানে যেতিয়াই তেতিয়াই গোপাল যোশী গৈ পেলাই খালি মোক দম দি থাকে যেতিয়াই তেতিয়াই। আৰু প্ৰায় দম দিয়ে মানে এইখিনি তুমি ঘৰটো যে বনাইছা, ইয়াৰ আধা মাটি মোৰে সোমাই আছে। আৰু এইখিনি মাটি তুমি সোনকালে হেৰি কৰিব লাগে। মানে নাই বিঘা মই মানে এনক'জ কৰিছোঁ আৰু মাটি, সেইটো কয়। আৰু যেতিয়াই তেতিয়াই কয় মানে মাটিখিনি মানে এই মুখৰ মাটিখিনি, এতিয়া সেই অলপ দিন আজি 2-1.5 মাহৰ আগতে নেচেৰা হাইৱে মানুহ লৈ গৈছে, লৈ গৈ পেলাই মোৰ মাটিখিনি আৰু 8 ফুট 10 ফুট মান ভিতৰলৈ এটা পোষ্ট পুতি দিছে, 2-3টা পোষ্ট পুতিছে। পুতি পেলাই কৈছে যে এইখিনি মানে নেচেৰা হাইৱে মাটি। নেচেৰা হাইৱে মাটিখিনি, নেচেৰা হাইৱে মাটি মোৰ মাটি আছে। আৰু তাতে মানে সেইবোৰ মানুহ নি পেলাই হেৰি কৰিছে। এবাৰ মাজতে পুলিচ লৈও গৈছে। সেইবোৰ মানে মোক ভয়ভীত খুৱাই থাকে আৰু মানে সেইবিলাক। আজিও এতিয়া গৈছে, গৈ পেলাই মানে মোৰ ফেঞ্চিংখন দিছিলোঁ, ফেঞ্চিংখন মই দেখিছোঁ যে ফেঞ্চিংখন এতিয়া নিদিলে সি আৰু এতিয়া মাটি পেলাব, এতিয়া হেৰিয়ে, তেতিয়া সি সুবিধা লৈ ল'ব পুৰা, কাৰণ ফেঞ্চিংখন দিয়া হৈছিলে। সেই ফেঞ্চিংখন সি গৈ পেলাই তাৰ মানুহ লগাই একদম মানে গুণ্ডা বাহিনী লৈ গৈছে, লৈ গৈ মানে সেইখিনি মানে উঘালি পেলাইছে মানে। সৰু জাইক মানে কৈছে তোক মই চাই ল'ম, তোক যেতিয়ালৈকে মই নামাৰো চাবি তই, তোক মাৰি পেলাম মই। মোৰ দম দিছে। আগতে মোক মানে দম দিয়ে, 2-3বাৰ দম দিছে সি আগতে। আকৌ দম দিয়ে মানে এতিয়াকে বাৰু মাজতে আজি এতিয়াও আপোনালোকে গ'লে দেখিব যে এতিয়াও তাতে মানে নেচেৰা হাইৱে মানুহ নি পেলাই মানে ক'ত পোষ্টিং এটা সিয়ে মাৰিছে,
মাৰি পেলাই এতিয়াও তাতে থৈ দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।